অসম ভৱন লাগিবই অসম ভৱন লাগিবই অসম ভৱন লাগিবই জয় অসম জয় অসম জয় অসম জয় হিন্দ অসম ভৱন লাগিবই জয় অসম জয় অসম জয় অসম। প্ৰথমে আমাৰ অসমীয়া সমাজ ইয়াতে যিমানখিনি আমাৰ বিহু সমাজ কিবা কিবি সাংস্কৃতিক পালন কৰি আছে নিজৰ সাংস্কৃতিকক বচাবৰ কাৰণে এই ক্ষেত্ৰত মই দুটা কথাই ক'ব বিচাৰো যে অসম চৰকাৰক আমাৰ বৰ্তমানৰ আমাৰ প্ৰধানমন্ত্ৰী বুলি নকয় এইটো ভাৰতত আমাৰ যোনটো চিফ মিনিষ্টাৰ অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত শৰ্মা দেৱক ক'ব খোজো যে যিমানখিনি আমি বাহিৰত থকা মানুহে সাংস্কৃতিক এটা অনুষ্ঠান এটা আমি আৰম্ভ কৰোঁ আমি বহুত জটিলতাৰ মাজতেহে এইখিনি আৰম্ভ কৰোঁ কাৰোবাৰ পৰা টকা এটা লৈ কিবা এটা কৈ নহবা আমি কিবা এটা জেগা লৈ পেলাইহে আমি কিবা এটা কৰিব লাগে কিন্তু আমি বিচাৰোঁ যে এটাই কথা যিখিনি তেখেতে প্ৰতিশ্ৰুতি দিছিল কেইদিনমানৰ আগত অসম ভৱনৰ কাৰণে এই অসম ভৱনটি যদি আমাক যদি অতি সোনকালে যদি দিব পাৰে তেতিয়াহ'লে আমি খুব আনন্দিত হ'ম আমাৰ বাহিৰত থকা লোকসকলে কাৰণ আমি বাহিৰত থাকিবা আমি ভুক্তভোগী এটা অনুষ্ঠান পাতিবৰ কাৰণে কিমান টকাৰ প্ৰয়োজন হয় কিমান মানুহৰ গতিকে আমি হাত ধৰিব লাগে বাহিৰত থাকি পেলাই যাক নেকি আমি নিক নেম মামা বুলি কয় মামাই প্ৰত্যেকটো কথাই জানে এইকাৰণে মামাক এটাই অনুৰোধ যিমান সোনকালে পাৰে আমাৰ অসম ভৱনটি সোনকালে আমাৰ তেলেংগানা ছ'চাইটিত গঠন কৰি দিয়ক। একচুৱেলি আমি তেলেংগানাত বাস কৰোঁ বহুত প্ৰৱাসী অসমীয়া ইয়াত বাস কৰে আমি কিছুমান ক্ষেত্ৰত বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হয় আজি ধৰি লওক AIG বুলি এখন হস্পিটেল আমাৰ যি তেলেংগানাত স্থিত আছে সেই তেলেংগানা হস্পিটেললৈ আমাৰ অসমৰ পৰা বহুত প্ৰৱাসী অসমীয়ালৈ আহে কিন্তু বহুত সমস্যাৰ সন্মুখীন কৰিব লগা হয় বহুত টকা পইচাৰ ক্ষেত্ৰত তেওঁলোকে সমস্যাৰ সন্মুখীন হয় কিন্তু অসম ছ'চাইটিৰ তৰফৰ পৰা আমি বহুত সহায় সহযোগ আগবঢ়াওঁ যদিও কিছুমান সমস্যা আমি সমাধান কৰিব নোৱাৰোঁ যিটো চৰকাৰৰ আমাক সহায় লাগিব সেয়ে আমি অসম ছ'চাইটিৰ তৰফৰ পৰা অসম ছ'চাইটি অফ তেলেংগানাৰ প্ৰতিজন আমি সদস্য তথা কৰ্মকৰ্তা আমি প্ৰৱাসী অসমীয়া তেলেংগানাৰ তৰফৰ পৰা আমি ক'ব বিচাৰোঁ যে অসম চৰকাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ দেৱকে মুখ্য কৰি আমি অসম চৰকাৰক জনাব বিচাৰিছোঁ এইটোৱেই যে যদি কিবা প্ৰকাৰে আমাৰ অসমৰ এটি অসম ভৱন হায়দৰাবাদত স্থিত কৰিব পৰা হয় বা অসম ভৱন আপুনি ইষ্টাব্লিছ কৰিব পাৰে বা অসম চৰকাৰে ইষ্টাব্লিছ অসম ভৱন দিব পাৰে তেতিয়াহ'লে আমাৰ অসমৰ মানুহৰ বাবে এটি বহুত সুবিধাজনক হ'ব বুলি আমি অসম ছ'চাইটি আমি এটা প্ৰকাশবোধ কৰিছোঁ এই ক্ষেত্ৰত আমি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা দেৱৰ লগত দুবাৰকৈও আলোচনা হৈছিলে সাক্ষাৎ ময়ে তেওঁ এয়াৰপৰ্টৰ পৰা দুবাৰকৈ তেওঁক ৰিচিভ কৰি আমি কিছুমান মিটিঙত আমি ভাগ লৈছিলোঁ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কিন্তু এতিয়ালৈকে সেই কামটো সফলভাৱে ৰূপায়িত হ'ব পৰা নাই এই ক্ষেত্ৰত কাগজে কলমে হৈছে যদিও আমাক লাগে বা প্ৰেক্টিকেলি কিছুমান কাম যে অসম ভৱনটো আমাক যিহেতু লাগে কথা দিছিলে যে অসম ভৱন হ'ব বুলি তেওঁ কথা দিছিলে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।